গুড মৰ্ণিং আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ আৰু আজি যিহেতু ঘৰতে আছোঁ ভাবিলোঁ ঘৰটোৰ অলপ কাম কৰোঁ। আৰু আমাৰ ঘৰখনত যিহেতু ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে আমাৰ ঘৰৰ অলপ কাম কৰি আছিলোঁ, এইফালে অলপ কাম লগাই আছিলোঁ, গ্ৰিল চিলবিলাক লগোৱা হোৱা নাছিলে, ওপৰৰ টিংখিনি অলপ চেঞ্জ কৰা হ'ল আৰু এইফালে বেচিন চেচিন বহোৱা হ'ল। আৰু এতিয়া আমাৰ ঘৰৰ আচলতে পানী টেংকিটো চাফা কৰা হোৱা নাই, মানে অলপ গেট অহা নিচিনা হৈছে, পানী জাম লাগি যায় টেপবিলাকত। গতিকে ভাবিলোঁ আজি পানী টেংকিটো ধুনীয়াকৈ চাফা কৰোঁ। মই অকলে কৰিম আজি চাফা। আৰু এইটো হৈছে আমাৰ পানী টেংকিটো। এজন মানুহ উঠি পেলাই সাঁফৰখন খুলি থৈ আহিলে, সাঁফৰখন বোলে ভাগি গৈছে ৰ'দত পৰি। এইটো অলপ ঢাকা ব্যৱস্থা কৰিব লাগিব গৰম অহাৰ আগে আগে। এইফালে ধুনীয়াকৈ টেংকিটোত আমাৰ এইফালে যে দেখিছে এইফালে জখলা বনাই দিয়া হৈছিলে, সেইটো কাৰণে উঠিবৰ কাৰণে সুবিধা হয়, কিন্তু এলাহতে থাকি গৈছিলে প্ৰায় 3 বছৰমানেই হ'ল চাগে চাফা নকৰা। সেইকাৰণে আজি ভাবিলোঁ আমাৰ পানী টেংকিটো অলপ চাফা কৰোঁ। পানী টেংকিটো চাফা কৰিবৰ কাৰণে যিহেতু কেইটামান বস্তুৰ প্ৰয়োজন হয়, মই সেইকেইটা নিজেই ভাবিলোঁ যে এইকেইটা বস্তুৰ প্ৰয়োজন হ'ব। গতিকে এতিয়া মই গোটাই লৈছোঁ, এইটো বেগতে বস্তুখিনি লৈ লৈছোঁ। এইফালে এটা আলু বস্তা লৈছোঁ, এইফালে এটা জাৰ, আৰু এইফালে চাৰ্ফ লৈছোঁ, আৰু এইফালে লৈছোঁ অলপ স্পঞ্জটোৱে মানে অলপ টেংকিটোৰ পানীখিনি যিখিনি আছে সেইখিনি ধুনীয়াকৈ চাফা কৰি পেলাই শুকুৱাই লৈ আহিব লাগিব। গতিকে এইখিনি বস্তুৱে লৈ লৈছোঁ। আৰু এইফালে এডাল বেগটো ওলমাই ৰাখিবৰ কাৰণে সুবিধা কৰি লৈছোঁ এইটো। এতিয়া এইখিনি বস্তু ওপৰলৈ লৈ যাওঁ। বেগটো ওপৰলৈ নিবলৈ যিহেতু সুবিধা হোৱা নাই, ভাবিলোঁ এডাল যিহেতু লৈ লৈছোঁ, এতিয়া এটা জেপতে লগাই লৈছোঁ আৰু ওপৰলৈ উঠি যাম এতিয়া এনেকৈ। এতিয়া এইটো হৈছে আমাৰ জখলাটো, উঠিবলৈ অলপ ভয়ো লাগিছে, অলপ কালাৰ কৰিব লগাও হৈ আছে। টেংকিটো বনোৱা অলপ দিন হ'ল, সুবিধাকৈ বনাই লোৱা হৈছিলে, মানে অলপ ষ্ট্ৰংকৈও বনাই থোৱা আছে বাৰু, ইমান বেয়া হৈ যোৱা নাই। এতিয়া ওপৰলৈ উঠি পেলাই চাওঁগৈচোন পানী টেংকিটোৰ অৱস্থাটো কি হৈ আছে। এতিয়া আহি পাই গ'লোহি ওপৰত, কিন্তু মই আপোনালোকক এটা কথা কওঁ, পানী টেংকিটো যেতিয়া ষ্টেণ্ডডাল বনাব তেতিয়া আচলতে আমাৰ ভুল হৈছিলে। ষ্টেণ্ডডাল আচলতে এনেকৈ দিব নালাগে, ইয়াতে এখন ভাল অলপ ডাষ্ট টাইপৰ টিং এখন দিলে বেছি ভাল হয়, নহ'লে টেংকিটো অলপ কষ্ট পায়। যিহেতু এইটো টেংকিটোৰ তলখন দেখিছেনে, অলপ পানীয়ে মানে ভিৰটো পৰি অলপ ওলমি আহিছে। আৰু এতিয়া বেগটো যিহেতু আনিছিলোঁ, বেগটো ধুনীয়াকৈ লগাই ল'লোঁ। এতিয়া চাওঁগৈচোন, এইখন হৈ গ'ল আমাৰ টেংকিৰ সাঁফৰখন। দেখিছেনে, ৰ'দ পৰি পেলাই টেংকিটো সাঁফৰখন বেয়া হৈ ফাটি গ'ল। আৰু এইখন একদম আচলতে সাঁফৰখন একেবাৰে মানে থুনুকা হৈ গ'ল, চুলেই ভাগি যায়। গতিকে টেংকি সাঁফৰখনৰ পিছত আমি চেঞ্জ কৰিব লাগিব। কিন্তু আমাৰ এটা বস্তু ভুল হৈছিলে, টেংকিটো বনাওঁতেনেই আমি ওপৰত প্ৰটেকশ্যন দিব লাগিছিলে, কিন্তু ওপৰত প্ৰটেকশ্যন দিয়া নহ'ল। ৰ'দ বৰষুণ পৰি পেলাই টেংকিটো পূৰা ওপৰটো বেয়া হৈ গৈছে। গতিকে টেংকিটো মানে পিছত চেঞ্জ কৰিব লগা হ'ব পাৰে। দিছিলোঁ, কিন্তু এইবেলি গৰমত অলপ এটা ধুনীয়া প্ৰটেকশ্যন পায়, অনলাইনতে পায়, সেইটো আনি পেলাই লগাম বুলি ভাবিছোঁ সাঁফৰখন চেঞ্জ কৰি পেলাই। চাওঁচোন কি হয়। এতিয়া ওপৰখন চাই লওঁগৈ। এতিয়া একেবাৰে ওপৰত পাই গ'লোহি, আৰু আমাৰ ঘৰৰ আগফাল যে বনাই থকা ঘৰটো হৈছে, এইটোখন হৈছে আমাৰ ঘৰৰ ওপৰখন, সেইখন হৈছে পাছফালটো আমাৰ, সেইটো হৈছে আমাৰ পুখুৰীটো, আৰু এইটো হৈছে আমাৰ টেংকিটো চাওক, কালাৰ গুচি গ'ল। যিহেতু ওপৰত প্ৰটেকশ্যন নাছিলে, ওপৰত প্ৰটেকশ্যন দিয়াটো ভাল। আৰু টেংকিটোৰ ভিতৰতো আপোনালোকে চাওকচোন কিমান লেতেৰা হৈ আছে। এতিয়া টেংকিটোত যদি মই হাতটো দি চাওঁ, গোটেইখিনি দেখিছেনে, টেংকিটো হালধীয়া হৈ গৈছে, মানে আইৰণ বহি পেলাই হালধীয়া হৈ গৈছে। এতিয়া টেংকিটোৰ পানীখিনি অলপ উলিয়াই সেইটো অলপ ভালকৈ চাফা কৰিব লাগিব। আজি ভাবিলোঁ ধুনীয়াকৈ চাফা কৰি দিওঁ ইয়াত। এতিয়া আমাৰ পানীখিনি অলপ কমাই ল'লোঁ। তলতে এই যিটো পানী ওলোৱা যিটো হেৰি দেখিছে, হল দেখিছে, সেইটো একচুৱেলি তলত হ'ব লাগে। এইটো চিষ্টেমটো আমাৰ ইয়াত নকৰে, সেইকাৰণে পানীটো ৰৈ যায়, কাৰণে ইয়াত পূৰা গেট বহি যায়, পানীটো পূৰা ওলাই যাব পৰা হ'ব লাগে। এতিয়া আহি গ'লোঁ টেংকিটোৰ ভিতৰত। এয়া মই টেংকিৰ ভিতৰত আছোঁ, কিন্তু টেংকিৰ ভিতৰত দেখোন যথেষ্ট গৰম, চলা তলা খুলি ল'ব লাগিব চাগে। এতিয়া মই আপোনালোকক বেক কেমেৰা কৰি দেখাই দিছোঁ টেংকিটো কিমান লেতেৰা হয় চাফা কৰি নাথাকিলে। এইখিনি যে দেখিছে য়েল্ল' দেখিছেনে, চাফা কৰি দিওঁতেনে এইখিনি গৈ আছে, দেখিছে, এইখিনি চাওক কেনেকৈ গৈছে, দেখিছেনে। আৰু এতিয়া বহুত গৰম, ভিতৰত বহুত গৰম। এতিয়া চোলাটো খুলি ল'ব লাগিব, নহ'লে নহ'ব। মানে মোবাইলটো ভিতৰত লৈ পেলাই কাম কৰিব পৰা নাই, সেইটো কাৰণে ভাবিলোঁ মোবাইলটো এতিয়া বেগটোৰ ভিতৰতে সোমোৱাই পেলাই থৈ লওঁ, তাৰপিছত দেখা যাব আৰু যি হয়। এইটো চাৰ্ফৰ বটল। যিহেতু টেংকিটো চাফা কৰি আছোঁ, আপোনালোকক এটা বস্তু দেখুৱাম বুলি মানে মই ভাবিলোঁ। মই দেখাই দিছোঁ আপোনাক বেক কেমেৰা কৰি, বা এইফালৰ পৰা এইফালে চাওকচোন আপোনালোকে, মই চাৰ্ফ দি দিছোঁ।
কিমানখিনি লেতেৰা ওলাইছে চাওকচোন। সেইটো কাৰণতে মাজে মাজে সজাগে চাফ কৰি থাকিব লাগে। দেখিছেনে টেংকিটো চাইডৰ পৰা কিমানখিনি লেতেৰা ওলাইছে। কিন্তু বহুত কষ্ট হয় আচলতে, ভিতৰত অক্সিজেনটো অকণ কম পায়, বাহিৰলৈ ওলালে একদম ধুনীয়া লাগে। চাওকচোন কিমান লেতেৰা হ'ব পাৰে। মানে এইখিনি চবটো মানে কি বুলি কয়, তলত গেট বহি বহি এইখিনি আইৰণ বহি বহি এনেকুৱা হৈ গৈছে টেংকিটো। কিন্তু সেইখিনি চাফা কৰি দিলে চাফা হৈ যায়। সেইকাৰণে মাজে মাজে আচলতে চাফা কৰি থাকিব লাগে টেংকিটো। এতিয়া চাফা অলমষ্ট হৈ গ'ল, এইখিনি চাফা কৰি দিয়া হ'ল। এতিয়া পানী দিব দিছোঁ। বহুত ভাগৰ লাগি গ'ল, বহুত কষ্ট। চ' ফাইনেলি এতিয়া আমাৰ টেংকিটো চাফা কৰি হৈ গ'ল। কিন্তু টেংকিটো চাফা কৰি থাকোঁতে এটা বস্তু লক্ষ্য কৰিলোঁ, যিহেতু যোনডাল পাইপেদি মানে মটৰেদি যোনডাল দি পানীটো পৰে, সেইফালেদি প্ৰথমবাৰ অকণমান বালি আহে। তো সেইটো কাৰণে ভাবিলোঁ সেই পাইপডালত এতিয়া অলপমান কাপোৰ মেৰিয়াই থৈ যাওঁ, তাৰপিছত দেখা যাব বালিটো তাৰ ৰয় নে নৰয়। এই যিডাল পাইপ দেখিছে, এই পাইপডালতে অকণমান কাপোৰ বান্ধি দিব লাগিব। তো এতিয়াতো টেংকিটো ধুনীয়াকৈ চাফা হৈ গ'ল। দেখিছেনে আগতকৈ কিমান চাফা হৈ গ'ল, কিমান লেতেৰা আছিলে এইটো টেংকিটো। চ' ফাইনেলি কাপোৰখন বান্ধি দিলোঁ। আৰু এতিয়া আপোনালোকে টেংকিটো চাওক, আগৰ টেংকিটো কেনেকুৱা আছিলে আৰু চাফা কৰাৰ পাছত টেংকিটো কেনেকুৱা হৈ গ'ল। দেখিছেনে ধুনীয়া হৈ গ'ল। একচুৱেলি বহুত দিন হৈ গ'ল যে সেই ক'লা দাগবিলাক অলপ অলপ নব লাগে। বহুত ভালকৈ ধোৱালে গমহেঁতেন, কিন্তু বহুত ভাগৰ লাগিলে, সেইটো কাৰণতে ইমানতে এৰি দিলোঁ। আৰু হ'লেও বহুতখিনি চাফা হ'ল। এতিয়া মাজে মাজে চাফা কৰি থাকিব লাগিব। এতিয়া আপোনালোকৰ যদি এনেকুৱা টেংকি আছে, কিন্তু মাজে মাজে চাফা কৰি থাকিব, নহ'লে এনেকুৱা অৱস্থা হ'ব। কিন্তু এতিয়া দেখিছেনে টেংকিটোৰ ওপৰত একো প্ৰটেকশ্যন নথকাৰ কাৰণে এইখন কেনেকুৱা লেতেৰা, মানে অলমষ্ট পচি গ'ল। আৰু সদায় বৰষুণ বা ৰ'দ তেনেকৈ পৰি থকাৰ কাৰণে এইখন এতিয়া অলপ বেয়া হৈ গ'ল। আৰু সেইটো কাৰণে অলপ মাজে মাজে চেক কৰি থাকিব লাগে টেংকিটোৰ ওপৰত, হ'লেও সুবিধাটো থাকিব লাগে। আৰু তো এতিয়া এখন যেনে তেনে লগাই থওঁ, কাইলৈ এখন আনি পেলাই এখন লগাই দিব লাগিব। ফাইনেলি আমাৰ টেংকিটো চাফা কৰা হৈ গ'ল। এতিয়া কিন্তু আজি যিহেতু দেওবাৰ কাৰণে কামৰ আজৰি নাই, আৰু এতিয়া চাফা কৰিব লাগিব এই কলখিনি। এই কলখিনি আচলতে বহুত বেছি হৈ গ'ল, মাজে মাজে বহুত একদম জাজ হৈ গৈছে, নহ'লে সাপ চাপ সোমাই যায়হি। গতিকে যিহেতু দেওবাৰ আজি অলপ কাম চাম কৰিয়ে দিওঁ বুলি ভাবিলোঁ। এতিয়া এই কলখিনি চাফা কৰিম। চ' আজিৰ ভিডিঅ'টো আছিলে ইমানেই, আৰু নেক্সট এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ সোনকালে আহি যাম। আজিলৈ আহিছোঁ।